হেল্ল' গাইজ, মই এতিয়া ঘৰতে এডোখৰ কেমিকেল ফ্ৰী চাবোন বনাম আৰু চাবোন বনাবৰ কাৰণে প্ৰথমতে এইডোখৰ চব বেছডোখৰ মই এতিয়া কাটি ল'ম। চব বেছডোখৰ কাটিছোঁ, এয়া কাটি পিনে সৰু সৰুকৈ পিচ বনাই ল'ম। এতিয়া চব বেছডোখৰ যিমানে সৰু সৰুকৈ পিচ বনাই লয় সিমানে ধুনীয়া সোনকালে পানীত গলিব। এতিয়া আপোনাৰ চব বেছডোখৰ সৰুকৈ কাটি লৈছোঁ। সৰু মিহিকৈ পথালিকৈ কাটিলে এতিয়া আকৌ পথালিকৈ কাটিম। পথালিকৈ কাটি মেলি আপোনাৰ এইডোখৰ হৈ গৈ। এতিয়া মই এইখিনি কাটি লোৱাৰ পিছত মই এতিয়া এইখিনি কাটি লোৱাৰ পিছত মই এতিয়া এইখিনি বনাম। এইখিনি হৈছে, ইয়াত আছে অৰেঞ্জ, পাপায়া, এল'ভেৰা, টাৰ্মাৰিক, গ্লাইচাৰিন, ভিটামিন ই কেপচুল, টমেটো আৰু অলপ বেচন দি লৈছোঁ ডাঠ হ'বৰ কাৰণে। অলপ বেচন দি লৈছোঁ যাতে ডাঠ হয়, আৰু ডাঠ হ'বৰ কাৰণে বেচনকণ দি এতিয়া মই গেছৰ বাৰ্ণাৰত যাম। গেছৰ বাৰ্ণাৰত গৈ মই এই যিখিনি চব বেছখিনি মই প্ৰথমতে মেল্টিং কৰিম। মেল্টিং কৰি এইখিনি আমাৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ এইখিনি চব মই ঢালি দিম। এতিয়া মই এইখিনি চব বেছখিনি এতিয়া মেল্টিং কৰি আছোঁ। এতিয়া প্ৰথমতে এটা বটুৱাত পানী দিছোঁ। পানীখিনি গৰম হ'লে এই মোৰ যিটো মেল্টিং হ'বলগীয়া যিখিনি চব বেছখিনি দি দিছোঁ তাৰ ওপৰত। তাৰপিছত এইখিনি গৰম হৈ চব মেল্টিং হৈ গৈছে। এতিয়া মেল্টিং হৈ আছে, মেল্টিং হৈ গ'ল। এতিয়া মেল্টিং হোৱাৰ পিছত মই এতিয়া যিখিনি মিক্সাৰখিনি মই ইনগ্ৰিডিয়েণ্টছখিনি ঢালি দিছোঁ। এতিয়া ঢালি দিয়াৰ পাছত এইখিনি এতিয়া মই অলপ উতল আহিবলৈ দিম। উতল আহি মানে প্ৰায় উতলি আছে। এতিয়া মই এইখিনি সিজিয়ে আছে। এতিয়া এইখিনি এটা কমপ্লিট ভালকৈ মিক্স কৰিম। মিক্স কৰি মেলি যাতে গোটেইখিনি একেলগে নাথাকে, সকলো ফালে সোমাই যায়, এনেকৈ অলপ চামুচখনেৰে গুলি দিছোঁ, মিক্স কৰি দিছোঁ। মিক্স কৰি পিনি এনেই হৈ গৈছে প্ৰায়। এতিয়া আপোনাৰ চাইছোঁ যে ভালকৈ হৈছেনে নাই, আকৌ এবাৰ চাইছোঁ। আৰু এতিয়া মিল্ক কৰি পেলানি মই এতিয়া ফৰ্মাৰত দিম। ফৰ্মাৰত মই এতিয়া গোটেইখিনি এটাকৈ চাবোন বনাম, এপিচকৈ ফৰ্মাৰত ঢালি দিম। এতিয়া মই গৈ আছোঁ ফৰ্মাৰলৈ নিলোঁ। ফৰ্মাৰলৈ নি পেলানি এইখিনি এতিয়া হেতা এখনেৰে লাহে এপিচকৈ ফৰ্মাৰত ঢালি দিছোঁ। এতিয়া প্ৰথমতে লাহেকৈ লৈছোঁ। এয়া মানে প্ৰথম পিচ মোৰ এতিয়া কেমিকেল ফ্ৰী চাবোন বনি গৈছে। প্ৰথম পিচ 200 টকীয়া চাবোন বনিছে, আৰু এয়া 200 টকীয়া আৰু এপিচ বনাই দিছোঁ। এতিয়া এয়া মোৰ কেমিকেল ফ্ৰী চাবোন বনিব ধৰিছে। লাহে মই গোটেই সকলোখিনি ফৰ্মাত ঢালি দিম। এনেকৈ আপোনালোকে চাবোন বনাই ল'ব পাৰিব ঘৰতে। কেমিকেল ফ্ৰী চাবোন যিডোখৰ আপোনাৰ গালত সানিলে গাল গুলপীয়া হৈ যাব, চেহেৰাত সানিলে চেহেৰা সোণালী হৈ যাব। এই আপোনালোকে নিজেও কৰি চাব পাৰে। যদি ভাল পায় মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মই কিছু বস্তু বনাই থাকোঁ এনেকৈ, সেইবিলাক মই দেখুৱাম। গতিকে আপোনালোকে দেখি চাবৰ কাৰণে মোক লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মৰম লাগে যদি ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত মই চুলি নথকা মূৰত চুলি গজোৱা এডোখৰ চাবোন বনাম। আপোনালোকে যদি চাব বিচাৰে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।